কুলাৰ সন্তানক পুখুৰীত দলিয়াই দিলে এগৰাকী পাহাদ মাতৃয়ে। গোটাই মাহে মোক বকি থাকিলে মোৰ মাথায় ঢুকি নাপাল। মই কি কৰো কি নকৰো, লাষ্টত মই খঙতে দৌৰি মাৰি দিয়া গেল। কুলাত লোৱা মানুহ নাই বাবেই মাতৃৰ ভয়ংকৰ কাণ্ড। মোৰ লেট্ৰিন কৰা লাগছি, কোনো লোৱা মানুহ নাই, তেওঁ নুঠা নাই, নুঠাৰে মই হাগা লাগছি, চলি হাগবা নোৱাৰো, দৌৰি মাৰি দিছো। হয়, নিষ্পাপ শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ মাত্ৰ 6 মাহে হৈছিল। নিশা মাতৃৰ বুকুৰ উমত শুই আছিল 6 মহীয়া পুত্ৰ সন্তানটি। কিন্তু দেওবাৰে পুৱা নিজ সন্তানটিক এই পুখুৰীটোত দলিয়াই দিয়ে পাহাদ মাতৃগৰাকীয়ে। নলবাৰীৰ জোৱাদি গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। শিশুটিৰ মাতৃ গীতাঞ্জলি বৰ্মন আৰু পিতৃ নৃপেন বৰ্মন। মৃত শিশুটি 4 সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান আছিল। শিশুটিৰ মাতৃৰ মতে পাৰিবাৰিক অশান্তিৰ বাবে সংঘটিত হৈছে এই শোকাবহ ঘটনা। গালি পাৰি থাকে, বৰদেউতাই গালি পাৰে আৰু মাকে গালি পাৰে। কান্দিলে ক'ব চলি মৰিয়া বেছি কান্দি থাকিলে কোনো নলয় তাৰমানে, আকলা আকলি ৰান্ধিলেও মই লৈ লৈ ৰান্ধিব লাগে। শুনক কি কয় আত্মীয়ই। মই আহি কিনে ক'লো কি হৈছে মাজতে এখন কৈছোঁ, বাইদেউ ইয়াৰ বোলে আপাতো নাই, সৰু আপাতো দেখছি বাইদেউ খালাক এনেকৈ কৈছে। মই কি সৰু আপাতো, মই যে আহি কিনে এতিয়া ব্ৰাছ কৰি আছে, এটা টিফিন বাতি এনেকৈ পানী লৈছে আৰু ব্ৰাছ পাত মাৰি এনেকৈ আছে। মই ক'লো তই আপাতো ক'ত গৈছি মই এনেকৈ ক'লোঁ। তাতে কৈছে হেৰি কি জানো মই এনেকৈ উঠিছে দে, তেওঁ মোক এনেকৈ কৈছে কি জানো মই বোলে ৰ'বা কি জানো, বিচনাৰ তলে চলে যিহেতু সৰু চলি বাগৰিব পাৰে বা তলত পৰি থাকিব পাৰে, ময়ে চালোঁ বিচনাৰ তল চব চাইছোঁ, পাকঘৰ চাকঘৰ, তাৰপিছত নাই একো নাই। নহওঁতে মই আৰু ক'লোঁ বাৰগোপাল প্ৰভু, ইহঁতৰ আপাতো ক'ত, যিহেতু ভগৱানে লুকাই থৈ বুলি কয় সৰু চলি, বাৰগোপাল প্ৰভু ইহঁতৰ সৰু চলিটো ক'ত লুকাই থলা, তুমি উলিয়াই দিয়া প্ৰভু, ইহঁতে এখন ঠগি দিব ছাতৰ তলত। মই সেনেকৈ কৈছোঁ। সেনেকৈ কৰাৰ পাছত আমাৰ আৰু তাৰমানে মই সেইফালে গ'লোঁ, দৰ্জাখন মাৰিব লাগি গ'লোঁ মোৰ ঘৰৰ, যিহেতু মোৰ চৰাই আছে, চৰাইকেইটা ৰাতিপুৱা ঘৰত সোমাই, সেইকাৰণে মই ঘৰত দৰ্জাখন যে মাৰি আটা বৰবাৰ হৈছে। তাৰপিছত এইফালে আটা বৰবাৰ হৈছে। মই কি বাইদেউ আপাটো মাজতে কৈছোঁ, বাইদেউ আপাটো খালো তেনেকৈ কৈছে, এই মাৰি কিনে থৈছি কিজানি তাতে এনেকৈ কৈছে। মই বোলো সগ্নে খাইতে তই খাইছা চলি তোক, মই সেনেকৈ কয় আমি আটা লাগি গ'ল, দেখোন হাৱা লাগি গ'ল আৰু মই গম নাপাওঁ। এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, আৰম্ভ কৰিছে তদন্ত। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী পৰ্যায়তহে জানিব পৰা যাব। কিন্তু এইখিনিতে প্ৰশ্ন হয়, কিমান নিৰ্দয় হলে এগৰাকী মাতৃয়ে এনে ঘটনা সংঘটিত কৰিব পাৰে। নিপেনৰ ল'ৰাটো মানে তেওঁৰ মিছেছে মানে খালত ফেল দিছে। তাৰপিছত মই আহিলোঁ, চালোঁ, চোৱাৰ পিছত মই কৰিলোঁ ঠিক আছে তোমালোকে চুকাটো। তাৰপিছত মই গ'লোঁ পঢ়াওঁ থানাত গ'লোঁ আউটপোষ্টত। তাৰপিছত আৰু ক'লোঁ কথাটো, কৈ পেলাই ইয়াত লৈ দেখালোঁ সেইখিনি। কি কাৰণে মাৰা বুলি ক'ব? কি কাৰণ মানে ইহঁতে কৈছে ঘৰুৱা মানে এনেকুৱা বহুত কিবা কিবি গালি পাৰি থাকে বোলে, মানে এনেকুৱা কৰি পেলাই টাইম খেলি যা বুলি কৈছে, ৰাইজৰ আগতে কৈছে এইটো কথা। নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।